নিৰ্বাচনৰ সময়ত ডাঙৰ কথা কয়, ৰাস্তা বনাম দলং বনাম আমিও বোলো হয়। পোকে খোৱা চাউল দালিৰ সাহাৰ্য মোক নালাগে, অ' মন্ত্ৰী উভতাই দে, মই দিয়া ভোটি উভতাই দে। অ' মন্ত্ৰী উভতাই দে, তিনিজনীকৈ ছাগলী বিচাৰি দে। আপোনালোকে এটা কথা কওক, অসমত আঁচনিৰ নামত বাছনি হয়নে নহয়? প্ৰত্যেকখন গাঁৱত একাংশ বিজেপি কৰ্মীয়ে আঁচনিৰ নামত বাছনি কৰে নে নকৰে? কৃষক পেঞ্চনটো আহিছে, IAY PMAY ঘৰ এটা আহিছে, লেট্ৰিন এটা আহিছে, এই দুখীয়া জনগণৰ কাৰণে আহিছে, দুখীয়া জনতাই পাবৰ কাৰণে আহিছে। আমাৰ ভোটৰ বিনিময়ত কোনোবা নেতা হৈছে, আমাৰ পইচাই গৈছে, কেন্দ্ৰত ৰাজ্যত যোৱাৰ পাছত পৰিকল্পনা কৰিছে, এখন আঁচনি বনাইছে, আঁচনিখনৰ বিনিময়ত আমাৰ টকাকেইটাই আমাক সুচাৰুৰূপে বিতৰণ কৰাৰ এটা চেষ্টা কৰিছে। সেয়াই হৈছে আঁচনি, PMAY আঁচনি, লেট্ৰিন যোজনা, কিবা কৃষক পেঞ্চন যোজনা, এইবোৰ কিবা কিবি আৰু এজ ৱেল হৈছে। গতিকে তাতো বাছনি হয়নে নহয় কওকচোন? সেই কথাটো ক'লে একাংশ বিজেপি কৰ্মীয়ে কিয় বেয়া পায়? সেয়া কংগ্ৰেছৰ দিনতো হয়, সেয়া যি চৰকাৰ আহিলেও হ'বই, হৈছে। সেইটো কথাই কৈছোঁ, বাছনি কৰিব নালাগে। যদি বাছনি নকৰে আপোনালোকে অনাগত সময়ত আহি দে মোকে ভোটটো দে বুলি ক'ব নালাগে। মই সেইটো কথাই ক'ব বিচাৰিছোঁ। ভালটো ভালেই আৰু আপোনাক যদি মানুহে ভাল পাইছে, নেক্সট বাৰটো আপোনাক দুৱাৰ দলি টুকুৰিয়াব নালাগে ন, আপোনাক এনেও ভোট দি জয়যুক্ত কৰিব। মই সেইটো কথাই কৈছোঁ, বুজা নাই? যি চৰকাৰে নাহক আপোনালোকে এবছৰ ভাল কাম। কংগ্ৰেছৰ এই দুৰৱস্থা কিয় আহিলে? সেই সময়ত কংগ্ৰেছেও এইটো অৱস্থা কৰিছিলে। আজি বিজেপিয়ে যিটো কৰি আছে না, বিজেপি কি সদায় থাকিব নেকি? নাথাকে ন। এই ভুল পাইছে, বিজেপি সদায় নাথাকে, যাবগৈ। এটা লিমিট টাইম থাকেতো, এক্সপায়াৰ চব ডেট চবৰে থাকে, এক্সপায়াৰ হ'বই, এক্সপায়াৰ হোৱাৰ সময় সমাগত। গতিকে আপোনালোকে বাছনি জিকক একো মতলব নাই, খালি বাছনি কৰি নাথাকিব। আমাৰ দৰিদ্ৰ জনতাৰ মুখৰ ভাতকেইটাকে আহি বাছনি কৰি নাথাকিব, সেইটোৱে উঠাই কৈছোঁ মই। নিৰ্বাচনৰ সময়ত ডাঙৰ কথা কয়, এই ৰাস্তা বনাম দলং বনাম আমিও বোলো হয়। পোকে খোৱা চাউল দালিৰ সাহাৰ্য মোক নালাগে, অ' মন্ত্ৰী উভতাই দে, মই দিয়া ভোটি উভতাই দে। অ' মন্ত্ৰী উভতাই দে, তিনিজনীকৈ ছাগলী বিচাৰি দে। কালি এটা ভিডিঅ' বনাইছিলোঁ আঁচনিৰ ওপৰত, বৰ্তমান তাক লৈ বিভিন্নজনে মন্তব্য প্ৰকাশ কৰিছে। তাৰ মাজতে কেইটামান মিছকনচেপ্টৰ কমেণ্ট আহিছে, যিকেইটা কমেণ্ট অৰ্থাৎ ভিডিঅ'টো বুজি পোৱা নাই। মই সকলো বিজেপি কৰ্মীক এইটো কথা কোৱা নাই যে সকলোৱে বেয়া কৰিছে, মই একাংশ বুলি কৈছোঁ। একাংশ বিজেপি কৰ্মীয়ে বহুত বেয়া কৰিছে। আঁচনিৰ নামত বাছনি কিয়? যিকেইখন আঁচনি দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহকেইটাই ঘৰ নাই, ঘৰ দিব লাগে, কাৰণ কি দুখীয়া বুলি বিবেচনা কৰিছে, দৰিদ্ৰ বুলি বিবেচনা কৰিছে, সেইকেইজনৰ ঘৰকেইটা কাটি সেইকেইটা মানুহে লৈ কি পাব? সেই মানুহকেইটাই যদি সদায় বাহনীতলী য'তে ত'তে লেট্ৰিন কৰি থাকে, সেই মানুহকেইটাৰ লেট্ৰিনটো কাটি সি যদি পকা ঘৰ, নিজৰ ঘৰত যদি 10টা লেট্ৰিনো বনাই লৈ হাগি থাকে, সেই মানুহকেইটাক দেখি বাৰু অলপো বেয়া নালাগে নে? কি লাভ হ'ব বাৰু? আঁচনি এখন আহিছে অৰুণোদয়, আৰু আঁচনি এখন আহিছে এই কিবা লাখপতি বাইদেউ, এই কিবা কৃষক পেঞ্চন, এই আঁচনিকেইটা দৰিদ্ৰৰ বাবে দিছে। সেই আঁচনিকেইটাটো যদি লুটপাট কৰিবলৈ হয় কি হ'ব? সাধাৰণ দৰিদ্ৰ জনতাৰ বাবে দিয়া আঁচনিকেইখনত আপোনালোকে যদি লুটপাট কৰে, এই ঘৰ এটা দিছে, এই ভাগি ছিগি পৰি থকা ঘৰ এটা, একদম এচলীয়া চালিত থকা মানুহ এঘৰক যদি ঘৰ এটা দিয়ে, দিয়ক, পালে পাওক, তেখেতলোকে ভালকৈ থাকক, ৰ'দ নপৰক, বৰষুণ নালাগক গাত, তেনেকৈ থাকক। কথাটো সেইটোহে কৈছোঁ মই। আৰু আঁচনিবোৰৰ ক্ষেত্ৰত বাছনি হয় নাই আপোনালোকে কওকচোন? আঁচনিৰ ক্ষেত্ৰত বাছনি হয়েই, সেইটো আৰু মই কোনোবা বিজেপি মানুহে বুকুত নালাগে, হাতৰ তলুৱা উল্টা পুল্টাই নোম গজাই দিলেও মই বিশ্বাস নকৰোঁ। আঁচনিৰ নামত ফুল বাছনি বাচিবই। কংগ্ৰেছ বিজেপি আপুনি ভোট কাক দিছিলে সেইটো কিন্তু মনত ৰাখে। এনেই কিছুমান ইনক্লুডেড মানুহ থাকে না, যে গম পায় যিমান বিজেপি ক'লেও সি কংগ্ৰেছী হয়, বা যিমান কংগ্ৰেছী ক'লেও সি বিজেপি হয়। এই এনেকৈ নিৰ্বাচিত মানুহ থাকেতো, যাৰ চৰকাৰ যেনেকুৱাই নহওক চবেই নিৰ্বাচন কৰে, কংগ্ৰেছেও নিৰ্বাচন কৰে, বিজেপিও কৰে, অনাগত দিনত আৰু চৰকাৰ আহিলে সেইগালেও কৰিব। এইটো এটা বৈশিষ্ট্য হয়, কৰিবই। সেই গাঁও পৰ্যায়ত বা বুথ কমিটিত এইবোৰ থাকেই, এই ব্যৱস্থাটো থাকেই। গতিকে আঁচনিৰ নামত বাছনিটো নকৰিব, কাৰণ সেইটো কাৰণে কৈছোঁ, আমাৰ ভোটেৰে হোৱা নেতা পৰিকল্পনা কৰি এখন আঁচনি কৰিছে, সেয়া আঁচনি কৰাৰ বিনিময়ত আমি পাবলগীয়া প্ৰাপ্যটো সময়ত পাব লাগে। গতিকে তাত ভুল বুজাবুজি হ'বলগীয়া একো কথা নাই। আৰু আপোনালোককো মই এইটো কথা কৈছোঁ, অনাগত সময়ত এটা কথা মনত ৰাখিব, দৰিদ্ৰ জনতাৰ মুখৰ ভাত কাঢ়ি একো ফালিব নোৱাৰে, একো ফালিব নোৱাৰে। দৰিদ্ৰ জনতা যেনেকৈ আছে তেনেকৈ খাইছে।
তেনেকৈ খাব, আপোনালোকে কি পাব? আপোনালোকে বৰঞ্চ অনাগত নিৰ্বাচনত প্ৰতাৰণা পাব, আপোনাক ভোট নিদিব। কাৰণ কি আছোৱেই নহয় আমাৰ দৰে মানুহবোৰ সোঁৱৰাই দিবৰ কাৰণে। গতিকে মোৰ দৰে 10টা আছে, 20টা আছে, 1000টা আছে সোঁৱৰাই দিবৰ কাৰণে। গতিকে আঁচনিৰ নামত বাছনিবোৰ বন্ধ কৰক, প্ৰত্যেকজনকে আঁচনি দিয়ক। আমি এইটো কোৱা নাই, যদি আপুনি চৰকাৰী চাকৰিয়ালকো দিব বিচাৰিছে পায়ে আছে বাৰু, এইটো বেলেগ কথা। চৰকাৰী চাকৰিয়ালকো যদি আপোনালোকে দিব বিচাৰিছে জব কাৰ্ড দিয়ক। জব কাৰ্ড কোনে পায়, চাউলৰ কাৰ্ড কোনে পায়, এই কথাবোৰ অলপ বিচাৰ বিবেচনা কৰি আপোনালোকৰ যিবোৰ ৰাজ্যিক পৰ্যায়ৰ মানুহে নেতৃত্ব বহন কৰে, জিলা পৰ্যায়ত পঠাব লাগে, জিলা পৰ্যায়ৰ পঞ্চায়ত পৰ্যায়ত পঠাব লাগে, পঞ্চায়ত পৰ্যায়ৰ মানুহবোৰে গাঁও পৰ্যায়ত গাঁৱে গাঁৱে সোমাই এই বস্তুবোৰ বিচাৰ বিবেচনা কৰিব লাগে। কোন চৰকাৰী ঘৰৰ মানুহে জব কাৰ্ড লৈ আছে, কোন চৰকাৰী ঘৰৰ মানুহে PMAY ঘৰ পাইছে, কোন চৰকাৰী ঘৰৰ মানুহে কৃষক পেঞ্চন পাইছে, একে ঘৰতে 3টা 4টা ঘৰ কোনে লৈছে, এইবোৰ যদি আপোনালোকে বিচাৰ বিবেচনা কৰে, অনাগত সময়ত দে মোকে ভোটটো দে বুলি চিঞৰ বাখৰ কৰিব নালাগে। গতিকে আপোনালোকে এইবোৰ অকণমান গুৰুত্ব দিব বুলি আশা কৰিছোঁ। ভুল বুজাবুজি হ'ব নালাগে, বিষয়বস্তুবোৰ গতানুগতিক হ'লে সকলোৰে ভাল হয়। তাক লৈহে ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ। দুখীয়াৰ মুখৰ ভাত কাঢ়ি নালাগে, ধৰক দুখীয়াৰ মুখৰ ভাত কাঢ়ি খাব নালাগে, সেইটোৱে কথা। এই ভাইটিজনে কথাখিনি ইমান ধুনীয়াকৈ ক'লে, আপোনালোকৰ নিশ্চয় কিন্তু ভাল লাগিল নহয় জানো? ইমান ধুনীয়াকৈ বুজাইও দিলে। কিন্তু মই এই ভাইটিৰ নাম হৈছে পবিত্ৰ মেচ। এই পবিত্ৰ মেচ, এই ভাইটিজনৰ ভিডিঅ'বিলাক চাই কিন্তু মোৰ বহুত ভাল লাগে। সেইটো কাৰণে ভাল লগাৰ কাৰণে মই ভিডিঅ' এটা ক্লিক লগাই যিটো মানে সত্য, সেই সত্য কথাখিনি উপস্থাপন কৰে। আৰু সেইটো কাৰণে মই ভাইটিভাগৰ, এই পবিত্ৰ মেচ ভাইটিভাগৰ ভিডিঅ'বিলাক লৈ মই মোৰ চেনেলটোত দিওঁ আৰু মই বুজাব বিচাৰোঁ আৰু আপোনালোকেও বুজি পোৱাটো বিচাৰোঁ নহয় জানো? আৰু ভাইটিয়ে, এই পবিত্ৰ মেচ ভাইটিয়ে যিখিনি কথা ক'লে আপোনালোকে কিন্তু নিশ্চয় বুজি পাইছে। আৰু যিহেতু আমি কংগ্ৰেছ BJP কথা ক'বলৈ যোৱা নাই, কিন্তু আমাৰ অঞ্চলত যিসকল ধনী ব্যক্তিসকলেহে আঁচনিবিলাক সংগ্ৰহ কৰিছে আৰু দুখীয়া ব্যক্তিসকলে কিন্তু পোৱা নাই। আৰু বাছে নেকি যে BJP চৰকাৰবিলাক BJPৰ আঁচনি পাব লাগে, কংগ্ৰেছ চৰকাৰ বস্তু পাব লাগে, সেইখিনি কি মানে চৰকাৰে বিচাৰ বিবেচনা কৰি দিয়ে নেকি? যিসকল ব্যক্তিয়ে BJP চৰকাৰ আৰু সেই BJP চৰকাৰ মানুহখিনিয়ে কংগ্ৰেছ চৰকাৰক মানুহখিনিক বস্তু দিবলৈ বেয়া পায়, আৰু কংগ্ৰেছ চৰকাৰ মানুহখিনিয়েও BJP চৰকাৰসমূহক বস্তু দিবলৈ বেয়া পায়। আৰু কৈছে IOI ঘৰ, আৰু ভাইটিয়ে যিখিনি কথা কৈছে আপোনালোকে নিশ্চয় বুজি পাইছে। আৰু আমাৰ ইয়াত বহুত দুখীয়া শ্ৰেণীৰ মানুহ এতিয়াও আছে, আজিলৈও ঘৰ পোৱা নাই, কিন্তু ধনী ব্যক্তিসকলে ঘৰ পাইছে। এইবিলাক হ'ব নালাগে, কাৰণ চৰকাৰৰ আঁচনি দুখীয়াসকলে পোনপ্ৰথমে পাব লাগে, সেইটোৱে মই ভাবোঁ। আৰু ধনীসকল যিহেতু নিজে মানে পইচা পাতি নিজে ইনকাম কৰে, যিহেতু সিহঁতসকলে নিজেও কিবা এটা ঘটি ল'ব পাৰে, পাওক। চৰকাৰ বস্তু ধনী দুখীয়া কোনো কথা নাই, কিন্তু পোনপ্ৰথমে দুখীয়াখিনিয়ে পোৱাটো মই বিচাৰোঁ। কাৰণ আমাৰ গাঁৱত আমি দেখিছোঁ দুখীয়াসকলে কিছুমান বৃদ্ধ অৱস্থাত বৃদ্ধ পেঞ্চন পোৱা নাই, বিধৱাসকলে বিধৱা পেঞ্চন পোৱা নাই, আৰু দুখীয়াসকলে ঘৰ এতিয়াও পাবলৈ আছে, কিন্তু প্ৰায় ধনী মানুহে বেছি পোৱা দেখা যায়। আগতে এজন ব্যক্তিয়ে 2-3টা ঘৰ পোৱাও আমি গম পাওঁ, কিন্তু আজিলৈকে দুখীয়া মানুহে আমাৰ গাঁৱত এতিয়াও মানে ঘৰ পাবলৈ বাকী আছে। আৰু যিহেতু যিসকল আঁচনি, আৰু আপোনালোকে নাভাবিব যিকোনো চৰকাৰে একেবাৰে ভৱিষ্যতলৈকে নাথাকে। আজি BJP চৰকাৰ আছে, কাইলৈ BJP চৰকাৰো নোহোৱা হ'ব। কংগ্ৰেছ চৰকাৰ আছিলে, কংগ্ৰেছ চৰকাৰ আজি নোহোৱা হৈ BJP চৰকাৰ আহিলে, কিন্তু BJP চৰকাৰ এদিন নোহোৱা হ'ব। কিন্তু আমাৰ যিখিনি জনতাখিনি সদায় থাকি যাব, বা আমিয়ে ভোট দিব লাগিব, মানে জনসাধাৰণে ভোট দি জয়যুক্ত কৰিব লাগিব। সেইটো কাৰণে প্ৰত্যেক চৰকাৰে সকলো জনসাধাৰণক সমান দেখিব লাগে, কিন্তু কোনো চৰকাৰ BJP বা কংগ্ৰেছ চৰকাৰ বাচিব নালাগে, কিন্তু সকলো দুখীয়া শ্ৰেণীৰ মানুহে পাব লাগে, বিশেষকৈ ৰাজহুৱা কামত ৰাস্তা পদূলিবিলাক ভাল কৰিব লাগে। আপোনালোকে যদি আমাৰ গাঁৱৰ আমাৰ ৰাস্তাখিনি দেখিলে আপোনালোকৰ এতিয়াও চকু কপালত উঠিব। কিন্তু কয় BJP, কিছুমান ভিডিঅ'ৰ তলত কমেণ্ট আহিছে যে BJP চৰকাৰে বহুত কাম কৰিছে, কিবা কাম কৰিছে, কিন্তু আপোনালোকে যিসকলে ব্যক্তিসকলে ভিডিঅ'ত কমেণ্ট কৰিছে সেইসকলে আহি আমাৰ গাঁৱৰ ৰাস্তাবিলাক অকণমান চকু ফুৱাই যাবহি, তেতিয়া গম পাব চৰকাৰে কি কাম কৰিছে, কি কাম কৰা নাই। কিন্তু আপোনালোকে যিকোনো চৰকাৰখনৰ মানে আপোনালোকে বেছি সমৰ্থ কৰে নহয় জানো?
আৰু আপোনালোকে জনসাধাৰণক যিসকলে বিজেপি একেবাৰে একদম কি বুলি ক'ম এতিয়া হিমজয় বিজেপি চৰকাৰ সিহঁতসকলেহে এই বিজেপি চৰকাৰক ভাল পাওঁ বুলি কিবা কয় কিন্তু আমি জনসাধাৰণৰ কোনো চৰকাৰকে আমি ভাল পাওঁ ক'ব নাপাওঁ ক'ব না কিন্তু আমাক ভাল কাম লাগে চৰকাৰক সকলো জনসাধাৰণকে ভাল কাম লাগে উচিত বিচাৰ কৰিব লাগে কাৰণ দুখীয়াসকলে মুঠৰ ওপৰত বস্তু পাব লাগে ধনীসকলে পদকত দুখীয়াসকলে পাব লাগে যি আপোনালোকে কৈছে যে আই ঘৰ সকলো মানুহে পাইছে কিন্তু আপোনালোকে যোনসকলে কৈছে ভিডিঅ'ত অলপ কমেণ্ট কৰিছে সেইসকলে আমাৰ গাঁও চাই যাবহি দুখীয়া নিচলা মানুহ কিমান এতিয়াও আছে এতিয়াও ঘৰ পোৱা নাই ধনীসকলে 2-3টা ঘৰ পাইছে মই উদাহৰণ দি দিব পাৰিম আপোনালোকে যিকোনো কথা কৈ তলত মন্তব্য নকৰিব আপোনালোকে চকুৱে চাই চিতি কৰিব গম পাইছেনে আপোনালোকে বহুতে কমেণ্ট কৰিছে বিজেপি চৰকাৰে বহুত কাম কৰিছে কিন্তু কি কাম কৰিছে আপোনালোকে দেখাই দিয়ক এতিয়া যিহেতু 10,000 নামত যিটো আমাৰ মহিলাসকলে গোটৰ সদস্যসকলক টুপ দিছে সেই টুপটো আপোনালোকে পাব বুলি ভাবিছেনে যদি আমি ইলেকশ্যনৰ আগত পাম তেতিয়াহে ভাবিম আমি পাইছো বুলি কিন্তু তাতো ফৰ্মখনত কি লিখা আছিল গম পাই 2টা সন্তানৰ পিছত যদি 4টা 5টা হলে নাপাব কিন্তু আমাৰ সদস্যসকলৰ বহুত কষ্ট হৈছে যিসকল 4টা ল'ৰা ছোৱালী 2টা লিখিবলগীয়া হৈছে হয় নে নহয় কাৰণ পইচাটো নাপাব কাৰণ 4টা ল'ৰা ছোৱালী হোৱা মাকেও 2টা বুলি দিবলৈ বাধ্যত পৰিছে কাৰণ 10 জনীয়া গোটৰ পিছত যদি সকলোতো 2টা ল'ৰা ছোৱালী নাথাকিব 4টা 5টা বহুতো আছে কিন্তু যে বাধ্যতামূলক কৰিছে যে 2টা 3টা থকা ল'ৰা ছোৱালী হলেহে পাব কিন্তু গোটৰ মহিলাই কি কৰিছে আপোনালোকে জানে 2টা 5টা 4টা থকা মাকসকলে 2টা বুলি লিখিবলৈ বাধ্য হৈছে কাৰণ পইচাটো যে নাপাব গম পাইছেনে আমাৰ গোটৰ মহিলাসকলক ইমানকে টুপ দিছে গোটৰ মহিলাসকলে নিজৰ বিবেকে নিজৰ চিন্তা নকৰি ভাবিছে হিমন্ত বিশ্ব শৰ্মাই আমাক বহুত পইচা দিছে আমি ভোটটো দিম কিন্তু আপোনালোকে নিজৰ বিবেকটো বিক্ৰী নকৰিব গম পাইছেনে আমি যেহেতু ৰাইজে ভোট দি ৰাইজে জয়যুক্ত কৰাইছো কাৰণ ৰাইজে যেতিয়া আমি ৰজা পাতিছো আৰু ৰাইজক চাব লাগিব আমি ৰাইজে বিবেচনা কৰিব লাগিব কোন উপযুক্ত নহয় আপোনালোকে এবাৰ বিবেকে চিন্তা কৰক কাক ভোট দি জয়যুক্ত কৰিব লাগিব নালাগে আৰু মই ক'বলৈ নাযাওঁ যে কংগ্ৰেছকে জয়যুক্ত কৰক বিজেপিকে জয়যুক্ত কৰক কিন্তু মই এইটো ক'বলৈ যোৱা নাই আপোনালোকে নিজে চিন্তা চৰ্চা কৰি ভোটটো যাতে দিব আৰু অনাগত ইলেকশ্যন যিহেতু পাইছেহি আপোনালোকে এবাৰ সময় আহি গ'ল কাক ভোট দি জয়যুক্ত কৰাব লাগিব এতিয়া সময় আহি গ'ল আপোনালোকে সেই সময় সুযোগটো কিন্তু নেৰিব যেহেতু এতিয়া কা আন্দোলন হৈছে কা আন্দোলন বাতিল কৰিবলৈ কিমান জনতা ওলাইছে আপোনালোকে নিশ্চয় যেহেতু দেখিছে নিউজত আৰু ছ'চিয়েল মাধ্যমৰ যোগেদি কাৰণ যেহেতু আমিয়ে জিকাইছিলো নহয় জানো কাৰণ যিখন কা আইন সেই কা আইনখন বেলেগ ৰাজ্যৰ কাৰণে বেয়া কিন্তু ভয়ংকৰ কিন্তু আমাৰ ৰাজ্যৰ কাৰণে কিয় কেনেকৈ ভাল হ'ব আপোনালোকে কিছুমানে কমেণ্ট কৰিছে কা আমাক লাগে কিন্তু যিসকল ব্যক্তি ঘূৰ বিজেপি সেইসকলে কমেণ্ট কৰিছে মই স্পষ্ট কথা কৈ দিছোঁ মই কালৈ ভয় নকৰোঁ মই কেয়াৰ নকৰোঁ মই যিটো সত্য সেইটো ক'বলৈ মই একো ভয় নকৰোঁ কাৰণ আমি গণতান্ত্ৰিক দেশৰ নাগৰিক যিহেতু আমাৰ বাক স্বাধীনতা আছে আমাৰ ক'বলৈ যিটো অধিকাৰ আছে আমি কমেই আৰু যিটো আমি সত্য দেখোঁ যিটো আমি উচিত বিচাৰ বুলি ভাবোঁ সেইটো আমি বিবেচনা কৰিবলৈ জানো আৰু আপোনালোকে সকলোকে কৈছোঁ আপোনালোকে সজাগ হওক এইবাৰ সময় আহি গৈছে যেহেতু আপোনালোকে যেতিয়া ভোটটো দিব নিজৰ বিবেচনা কৰি নিজৰ বিবেকে ভোটটো দিব যাতে আপোনালোকক যদি কোনোবাই কয় আমুকক ভোট দিবি কিন্তু আপোনালোকে নিদিব নিজৰ বিবেক বিবেচনা কৰি চাব মই আৰু বেছি কথা নকওঁ কাৰণ এই ভাইটিজনৰ কথাখিনি বহুত ভাল লাগিলে সেই ভাল লগা ভিডিঅ' ক্লিকটো আনি মই আপোনালোকৰ মাজলৈ তাৰ বিষয়ৰ বস্তু অকণমান যেহেতু ভাইটিয়ে ক'লে তাৰ বিষয়ৰ কিন্তু তাৰ ওপৰতো মই এটা ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ ঠেলি দিছোঁ যেহেতু আৰু অনাগতৰ ইলেকশ্যনত আপোনালোকে কাক ভোটটো দি জয়যুক্ত কৰিব লাগে আপোনালোকে উচিত বিচাৰ বিবেচনা কৰি চাব বুলি তাকে আহ্বান জনাইছোঁ ইয়াকে কৈ ধন্যবাদ জয় অসম।